নমস্কাৰ ছাৰবিদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত অষ্টম দৰমহা গঠন কৰাৰ লগতে আপোনাৰ দিয়ে মকৰাই দিয়া সন্দৰ্ভত ভালেকেইটা শেহতীয়া খবৰ সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল ভাৰত পেঞ্চনভোগী সংগঠনে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিবলৈ প্ৰধানমন্ত্ৰীৰ লগতে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখি জনাইছে য'ত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পোৱাৰ লগতে ন্যূনতম দৰমহা বৃদ্ধি পাব বুলি জনা গৈছে আনহাতে বিভিন্ন সামাজিক মাধ্যমত অষ্টম দৰমহা আয়োগৰ যি গঠন হ'ব দৰমহা বাঢ়িব তাত 33% কৰ্মচাৰীসকলৰ দৰমহা বাঢ়িব বুলি তেওঁলোকে দাবী কৰিছে আৰু যাৰ ফলত এক শেহতীয়া খবৰ য'ত কেইদিনমান আগত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যি অপেক্ষাৰে বাট চাই আছে অষ্টম দৰমহা আয়োগ সেই অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আন শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল পূজাৰ আগত আপোনালোকে দিয়ে লাভ কৰিব কি নকৰিব হয় ছাৰবিদেউসকল ইয়াকে লৈ এক ডাঙৰ প্ৰশ্ন আৰু যাৰ ফলত যিহেতু মুৰ্গীয়া বানচ 3% বৃদ্ধি হৈ এয়া বৰ্তমান সময়ত 53% হৈছেগৈ আৰু সেয়েহে বিশেষ খবৰৰ ভিত্তিত অহা 25 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে দিয়ে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হ'ব আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 3% মুৰ্গী বানচৰ লাভালাভ ছেপ্টেম্বৰ মাহৰ দৰমহাতে পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত এক প্ৰশ্ন হয় যে যদিহে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই মাহতেই তেওঁলোকে দিয়ে লাভ কৰে তেনেহ'লে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেতিয়া তেওঁলোকে মুৰ্গী বানচৰ সুবিধা লাভ কৰিব হয় ছাৰবিদেউসকল আমি আপোনালোকক এই প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ যে অন্য বছৰৰ দৰে যোৱাবাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেৱালীৰ দিনাখন দিয়ে বৃদ্ধি কৰাৰ কথা তেখেতে ছ'চিয়েল মিডিয়া বিশেষকৈ এক্সত জনাইছিল আৰু সেয়েহে এইবাৰো অনুমান কৰা হৈছে যে দুৰ্গা পূজাৰ আগে অথবা যোৱাবাৰৰ দৰে এইবাৰো দেৱালীৰ সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 3% মুৰ্গী বানচৰ কথা ঘোষণা কৰিব আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অক্টোবৰ মাহৰ দৰমহাৰ সৈতে তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আনহাতে তেওঁলোকে জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ তেওঁলোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু সেয়েহে ৰাজ্য চৰকাৰে যেতিয়াই তেওঁলোকে জাননী আকাৰে জনাব নাইবা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব আমি পোনপ্ৰথমে আপোনালোকে সেয়া আমাৰ চেনেল যোগেদি আপোনালোকে সেয়া লাভ কৰিব এতিয়া আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় গোচৰ তৰিব নোৱাৰিব হয় ছাৰবিদেউসকল আপোনালোকে ঠিকেই শুনিছে ইতিমধ্যে এলাহাবাদ হাইকোৰ্টে এক বিশেষ ৰায়দান দিছে আৰু য'ত কৈছে যে কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় গোচৰ তৰিব নোৱাৰিব লগতে অৱসৰৰ সময়ত যদি বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে কৰ্মচাৰীজনে বেছিকৈ তেওঁৰ চাকৰি জীৱনত টকা লাভ কৰিছে তেতিয়া অৱসৰৰ সময়ত কৰ্মচাৰীজনৰ পৰা সেই যি বিভাগীয় ভুলৰ কাৰণে বেছিকৈ টকা ইমান লাভ কৰিছে সেই টকাও ঘূৰাই ল'ব নোৱাৰিব আৰু এয়া এক ক্ষেত্ৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ সুখবৰ এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে পেঞ্চনাৰসকলৰ কাৰণে এক উপহাৰ আগবঢ়াইছে আৰু যাৰ ফলত এতিয়াৰ পৰা ভৱিষ্য এপ নাইবা ভৱিষ্য পৰ্টেলৰ জৰিয়তে আপোনাৰ পেঞ্চনাৰসকলৰ যাৱতীয় তথ্য তেওঁলোকে চাব পাৰিব তেওঁলোকে কিমান পৰিমাণে পেঞ্চন লাভ কৰি আছে তেওঁলোকে কিমান পৰিমাণে পেঞ্চন সোমাইছে তেওঁলোকে এৰিয়াৰ কিমান লাভ কৰিছে কিমানকৈ এৰিয়াৰ সোমাইছে তেওঁলোকে বিশদ তথ্য তাত পাবলৈ সক্ষম হ'ব আনহাতে তেওঁলোকে লাইফ চাৰ্টিফিকেট কেতিয়া জমা কৰিব লাগিব কেতিয়া আপডেট দিব লাগিব সেয়াও তেওঁলোকে চাব পাৰিব আৰু সময়মতে আপডেট দিব পাৰিব যাৰ ফলত পেঞ্চনখিনি তেওঁলোকে সুচাৰুৰূপে পাবলৈ সক্ষম হ'ব এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে 2006 চনৰ আগতে
অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে ফুল পেঞ্চন পাবলৈ হ'লে কমচে কম 33 বছৰ চাকৰিৰ কাৰ্যকাল সম্পাদন কৰিব লাগিছিলে। কিন্তু 2006 পাছত এই নিয়ম সলাই সেয়া কি কৰিলে 20 বছৰ, মানে 20 বছৰ চাকৰি সম্পাদন কৰিলেহে কৰ্মচাৰীসকলে ফুল পেঞ্চন পোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। কিন্তু যোৱা কেইদিনমান আগত কেন্দ্ৰীয় চৰকাৰে আন এক নতুন পেঞ্চন আঁচনি NPSৰ ঠাইত UPS আনিলে আৰু এই UPSৰ অধীনত তেওঁলোকে কৈছে যে কৰ্মচাৰীসকলে 25 বছৰ কমচে কম চাকৰিত কৰ্মৰত হ'ব লাগিব আৰু তাৰ পিছতহে তেওঁলোকে ফুল পেঞ্চন পাবলৈ সক্ষম হ'ব। কিন্তু এই ক্ষেত্ৰত জনাবলৈ ওলাইছে যে 33 বছৰ 20 বছৰ 25 বছৰ কিয়, তেনে ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ কম বছৰ 20 বছৰ নাইবা 20 বছৰৰ ঠাইত 15 বছৰ কৰিব লাগে। আনহাতে UPSৰ ঠাইত OPS মানে পুনৰাই পুৰণা পেঞ্চন আঁচনি কাৰ্যকৰী কৰিব লাগে। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল CCS পেঞ্চন নিয়ম 1972 সেয়া সলনি হৈ CCS পেঞ্চন নিয়ম 2021 কৰা হৈছে আৰু এই নিয়ম মতে যদি কোনো কৰ্মচাৰী নাইবা পেঞ্চনাৰে দোষী সাব্যস্ত হয় তেন্তে তেখেতৰ পেঞ্চন নাইবা দৰমহা বন্ধ কৰি দিয়া হ'ব। লগতে যদি ফেমিলি পেঞ্চনভোগী হয় তেনে ক্ষেত্ৰতো ফেমিলি পেঞ্চনো বন্ধ কৰা হ'ব পাৰে বুলি ইয়াৰে জনা গৈছে। আৰু লগতে আগতে কৰ্মচাৰী আৰু পেঞ্চনাৰজনৰ গ্ৰেচুইটি আৰু পেঞ্চন যি ৰখাই থোৱাৰ ব্যৱস্থা আছিল সেয়া কেৱল ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদন কৰাই কৰ্মচাৰীজনৰ গ্ৰেচুইটি আৰু পেঞ্চন বন্ধ কৰি ৰাখিছিল। কিন্তু এই ক্ষেত্ৰত এয়া ৰাষ্ট্ৰপতিৰ পৰা বিভাগীয় কৰ্তৃপক্ষক সেয়া স্থানান্তৰিত কৰিছে আৰু এতিয়াৰ পৰা কৰ্মচাৰী এজনে নাইবা পেঞ্চনাৰ এজনে যদিহে দোষী সাব্যস্ত হয় তেনেহ'লে বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ পেঞ্চন নাইবা দৰমহা যি পাব লগা আছে সেয়া বন্ধ কৰি থ'ব আৰু যাৰ ফলত CCS পেঞ্চন ৰুল 1972ৰ ঠাইত এতিয়া CCS পেঞ্চন ৰুল 2021 কৰা হৈছে আৰু যিটো শেহতীয়া খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ, য'ত পেঞ্চনাৰসকলৰ কাৰণে এক শেহতীয়া জানুৱাৰী প্ৰকাশ পাইছে আৰু এই জানুৱাৰীৰ ভিত্তিত এতিয়াৰ পৰা পেঞ্চনাৰসকলৰ পেঞ্চন সময়মতে পেঞ্চন প্ৰদান কৰিব লাগিব। বেংক কৰ্তৃপক্ষই নাইবা বিভাগীয় কৰ্তৃপক্ষই আপোনাৰ পেঞ্চন ৰখাই থ'ব নোৱাৰিব। তেনে স্থলত যদি কোনো এজন কৰ্মচাৰী অৱসৰ হ'বলৈ গৈ আছে তেনেহ'লে তেওঁ 6 মাহ আগতে কৃতজ্ঞতা পৰ্টেলত তেওঁ পেঞ্চনৰ বাবে আগতীয়াকৈ আবেদন কৰিব লাগিব, যাতে তেওঁ নিৰ্দিষ্ট অৱসৰৰ দিনাখনে যাতে তেওঁলোকে PPO লাভ কৰি সেইদিনাৰ পৰা যাতে তেওঁলোকে সুচাৰুৰূপে পেঞ্চন পাবলৈ সক্ষম হয়, যাতে পেঞ্চনৰ কাৰণে 6 মাহ 1 বছৰ অপেক্ষা কৰি যাতে আৰ্থিক সংকটত ভুগিবলগীয়া নহয়। আৰু এইখিনিতে কৰ্মচাৰীসকলৰ কাৰণে আন এক শেহতীয়া খবৰ যে যদিহে আপোনালোকে চাকৰিত যোগদান কৰা 5 বছৰ পাৰ হৈছে নাইবা 5 বছৰ পাৰ হ'ব তেনে ক্ষেত্ৰত আপোনালোকৰ চাকৰিটো কনফাৰ্মেশ্যন কৰাই ল'ব, অন্যথা কনফাৰ্মেশ্যন নকৰিলে আপোনালোকে গ্ৰেচুইটিৰ লাভালাভ পাবলৈ সক্ষম নহ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।